নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি আলোচনা কৰি আহিছিলোঁ অনুশীলনী 2C। তো আজি হ'ব আমি 10 নম্বৰলৈকে আলোচনা কৰিছোঁ, আজি হ'ব 11 নম্বৰ। ঠিক আছে, তো 11 নম্বৰ কুৱেশ্যনটো কি হৈছে, এটা সংখ্যাৰ 7 গুণৰ পৰা আন এটা সংখ্যা 5 গুণ বিয়োগ কৰিলে বিয়োগফলটো প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয়। যদি সংখ্যা দুটাৰ যোগফল 8 তেন্তে সংখ্যা দুটা কি কি? আজি হ'ব 11 নম্বৰ। ধৰা হ'ল সংখ্যা দুটা বুলি কৈছে, এটা সংখ্যা ধৰিম আমি, এটা সংখ্যা কি x, আনটো সংখ্যা কি ধৰিম চাবা। এতিয়া আমাক কি কৈ দিছিল চাবা দেই, দুটা সংখ্যাৰ যোগফল 8 হয় না নহয়, যোগফল 8 তেন্তে সংখ্যা দুটা কি যোগফল হয় না নহয়। এটা যদি x হয় তেতিয়াহ'লে আমি 8ৰ পৰা x বিয়োগ কৰি দিলে আনটো সংখ্যা পাম না নাই, পাম। ঠিক আছে, এতেকে প্ৰশ্নমতে 7 গুণৰ পৰা আনটো সংখ্যাৰ 5 গুণ বিয়োগ কৰিলে, 7 গুণ মানে এটা সংখ্যা কি আছিল x, 7x গুণ মানে পূৰণ। ঠিক আছে, বিয়োগ কৰিব গৈছে, বিয়োগ কিহৰ লগত 8 মাইনাছ x। তো ইয়াৰ কেই গুণ বুলি কৈছে, 5 গুণ বুলি কৈছে। কিমান পাম বুলি কৈছে, কোনো প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয়। তো এইখিনি বিয়োগ কৰিলে কাৰ সমান হয়, 4 গুণৰ সমান হৈ যায়। এইখিনি লাইন বুজি পাইছা? ঠিক আছে, গুণ 7 গুণৰ প্ৰথম সংখ্যাটোৰ লগত 7 গুণ, দ্বিতীয় সংখ্যাটোৰ 5 গুণৰ বিয়োগ কৰাৰ পাছত কাৰ সমান বুলি কৈছে, 4 গুণৰ সমান হয় বুলি কৈছে। এইখিনি জাষ্ট চিম্পলকৈ কৰি লোৱা, 7x মাইনাছ 5 8 গুণ 40 মাইনাছে প্লাছ 5x সমান 4x। তো x পদ আছে, তো x পদখিনি কি কৰিম আমি ইফালে ৰাখি দিম। ঠিক আছে, বা গোটেইখিনি ইফালে আনি দিম। আমি কি কৰিম, 7x আছে প্লাছ 5x, এইটো ইপিনে x আছে ইয়াতে 4x, তো ইপিনে লৈ নিম মাইনাছ 4x সমান ই মাইনাছত আছে, ইপিনে আহি গ'লে প্লাছ। ঠিক আছে, তো 7x প্লাছ, তো এইখিনি ইয়াৰ আগতো প্লাছ আছে নহয়, তো এইটো কি হৈ যাব, প্লাছ হৈ যাব। 7 আছে 12 পৰা 4 গ'লে কিমান হ'ব, 8 হয়। 8x সমান 40। এইখিনি বুজি পাইছা? এইটো যোগ কৰি দিছোঁ, 7 আছে 12 আৰু এইটো 4 বিয়োগ কৰি দিছোঁ। 8x সমান 40, x ইকুৱেল টু 40/8 সমান কিমান হৈ যাব, 5 5 8 গুণ 40। তো x ইকুৱেল টু কিমান পালোঁ আমি, 5 পাই গ'লোঁ। তেতিয়াহ'লে সংখ্যা দুটা কি সংখ্যা দুটা আমি কি ধৰিছিলোঁ, x মানে আমি কিমান পালোঁ, 5। আনটো সংখ্যা কি হৈ যাব, 8 মাইনাছ 5 ইকুৱেল টু কিমান হৈ যাব, 3। এটা সংখ্যা 3 আৰু এটা সংখ্যা কি হৈ যাব, 5 হৈ যাব। এইটো বুজি পাইছা? ঠিক আছে, তেতিয়াহ'লে নেক্সট আমি হ'ব 12 নম্বৰ। ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক সংখ্যা পূৰ্ণ সংখ্যা ক্ৰমে 5 4 আৰু 3ৰে পূৰণ কৰিলে যিকেইটা সংখ্যা পোৱা গ'ল সেইকেইটাৰ সমষ্টি 142 হ'লে পূৰ্ণ সংখ্যা কেইটা কি কি? ক্ৰমিক সংখ্যা বুলি কৈছে নাই, তিনিটা ক্ৰমিক সংখ্যা। তেতিয়াহ'লে আমি ক্ৰমিক সংখ্যা আমি ধৰি ল'ম। ধৰা হ'ল ক্ৰমিক সংখ্যা তিনিটা, এটা হৈছে x, এটা হ'ব x প্লাছ 1 আৰু এটা হ'ব x প্লাছ 2। ক্ৰমিক মানে জানা নহয়, ক্ৰমিক মানে হৈছে যেনে 1 2 3 4 5 এনেকৈ চিৰিয়েলি যাব, এইটো ক্ৰমিক সংখ্যা বুলি কয়। ঠিক আছে, সেইকাৰণে আমি x প্লাছ 1 x প্লাছ 2 এনেকৈ লিখিছোঁ। তেতিয়াহ'লে প্ৰশ্নমতে কি হ'ব, কি হৈছে ঊৰ্ধ্বক্ৰমৰ পূৰ্ণ সংখ্যা 5 4 3ৰে পূৰণ কৰিব দিছে। তো প্ৰতিটোকে পূৰণ কৰিব দিছে। এটা হৈছে 5 5x প্লাছ, এটা কি কৈছে x প্লাছ 1ক পূৰণ কৰিব দিছে কিহেদি, 4ৰে, প্লাছ x প্লাছ 2ক পূৰণ কৰিব দিছে কিমানেৰে, 3ৰে। ইয়াৰ সমষ্টি কিমান বুলি কৈছে, 142। বাছ এইখিনি সলভ কৰিলে xৰ মান ওলাই গ'লে এনচাৰ ওলাই যাব। চিম্পল, 5x প্লাছ 4x লগত পূৰণ কৰিলে কিমান হ'ব, 4x প্লাছ 4 গুণ 4 প্লাছ 3 লগত x পূৰণ কৰিলে 3x প্লাছ 3 দুগুণ 6 সমান 142 হৈছে। এবাৰ x থকা পদখিনি এক সাইড কৰা, কিমান আছে 5x 4x কিমান হ'ব, 9x 9xৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব,
12x প্লাছ 4 আৰু 6 10 সমান সমান 142 এইটো 12x টো ইপিনে ৰাখিলো 142 মাইনাছ 10 ই প্লাছ হৈছে ইফালে গ'লে মাইনাছ হৈ যাব তো 12x ইকুৱেল টু 142 পৰা 10 গ'লে কিমান হ'ব 132 তেতিয়াহ'লে x ইকুৱেল টু কিমান হৈ যাব 132 ডিভাইডেড বাই ই পূৰণ হৈ আছে ইপিনে গ'লে হৰণ 132 কেইবাৰ যাব 12 দি তো 12 গুণ 12 এই 12 গুণ 12 মানে কিমান গ'ল 11 বাৰ হয় তো x ইকুৱেল টু কিমান পালো আমি 11 পাইছো তেতিয়াহ'লে আমাৰ কোৱেশ্চনটো কি আছে ক্ৰমিক সংখ্যা কিটা তো ক্ৰমিক সংখ্যা কি পালো এটা হৈছে x মানে 11 x + 1 মানে 11 লগত 1 ক'লে কিমান হ'ব 12 আৰু এই 2 যোগ ক'লে কিমান হ'ব 13 কি ক্ৰমিক সংখ্যা 11 12 আৰু 13 ঠিক আছে এই লাইনটো তলত লিখি দিলে হ'ল ক্ৰমিক সংখ্যা কি 11 12 আৰু 13 বুলি লিখি দিলে হৈ যাব ঠিক আছে নেক্সট এবাৰ হ'ব নেক্সট হ'ব 13 নম্বৰ 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া নোট মিলি এজন মানুহৰ হাতত থকা টকাৰ পৰিমাণ 5,50,000 টকা যদি এই নোটবিলাকৰ অনুপাত ক্ৰমে 3 4 আৰু 5 তেন্তে প্ৰতিটো ভাগৰ কিমান সংখ্যক নোট মানুহজনৰ হাতত আছে বুলি কৈছে ঠিক আছে 13 নম্বৰ আমি ধৰি লম ধৰা হ'ল 100 টকীয়া নোট 100 টকীয়া 100 টকীয়া নোট আছে ধৰিলো কিমান আছে 3:4:5 আছে 3x 50 টকীয়া নোট আছে 4x আৰু আছে 10 টকীয়া নোট আছে 5x ঠিক আছে তেতিয়াহ'লে প্ৰশ্ন মতে চাব দেই এটা 3x বুলি কোৱা ললে ইয়াৰ লগত এটা কি বস্তু আছে 100 টকীয়া তেতিয়াহ'লে ইয়াত 100 টো পূৰণ যোগ 4x ইনটু 50 যোগ 5x ইনটু 10 আছে না 10 টকীয়া নোট সমান সমান কিমান 5,50,000 হয় এইখিনি বুজি পাইছা ঠিক আছে তো 3x ৰ লগত কৰিলে কিমান হ'ব 300x প্লাছ 4 লগত 50 কৰিলে 4 5 গুণ 20 আৰু 0 এটা 200x 5 লগত 10 কৰিলে 50x সমান সমান 550,000 নেক্সট এইখিনি যোগ কৰিম আমি 300 200 500 500 লগত 550 লগতে x সমান সমান কিমান আছে 550,000 হয় তেতিয়াহ'লে আমি x ৰ মান লাগে x ইকুৱেল টু 550,000 আৰু ইফালে হ'ব 550 পূৰণ হৈ আছে ইপিনে আহিলে হৰণ 0 0 কেনসেল কৰি দিলোঁ 55 দি একবাৰ যায় 0 কেইটা আছে 1 1 2 3টা মানে 1 ইকুৱেল টু কিমান হৈ গ'ল x ইকুৱেল টু 1000 হৈ গ'ল এতিয়া কৈছে 100 টকীয়া তো আমি x ৰ মান পালো 100 টকা কিমান আছিল 3x মানে কিমান হ'ব 3 লগত 1000 পূৰণ কৰিলে কিমান হ'ব 3000 4 লগত 1000 পূৰণ কৰিলে 4000 আৰু 5 লগত পূৰণ কৰিলে 5000 তো টোটাল পইচা আছে ইমানখিনি হৈছে মানে ইমানখন বুলি কৈছে না হাতত নোট হাতত আছিল তো ইমানখনকে আছে 100 টকীয়া নোট কিমানখন আছে 3000 খন আছে ঠিক আছে ঠিক তেনেকৈ 50 টকীয়া 4000 খন আৰু 10 টকীয়া আছে 5000 খন হৈছে বুজি পাইছা এইখিনি ঠিক আছে তেতিয়াহ'লে নেক্সট হ'ব 14 নম্বৰ এখন ৰেলগাড়ী বাটৰ কাষত থকা এটা সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ 5 ছেকেণ্ড সময় লয় আৰু 540 মিটাৰ দীঘল দলং এখন অতিক্ৰম কৰিবলৈ 15 ছেকেণ্ড সময় লয় ৰেলগাড়ীখনৰ দিশ আৰু গতিবেগ কিমান হ'ব সিম্পল ধৰা হ'ল ৰেলখনৰ দিশ x মিটাৰ ঠিক আছে যদি কি বুলি কৈছে যদি ৰেলগাড়ীখনে সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ 5 ছেকেণ্ড সময় লয় আৰু দলংখন অতিক্ৰম কৰিবলৈ ইমান লয় তো তেতিয়াহ'লে চাবা দুয়োটাকে আমি কি দিম সমান কৰি দিম প্ৰশ্নমতে কৰি দিম সিম্পল প্ৰশ্নমতে
সিগনেল পোস্ট অতিক্ৰম কৰা দূৰত্ব সমান সমান ঠিক আছে সৰি দূৰত্ব নহয় বেগ দূৰত্ব নহয় বেগ সমান সমান দলং অতিক্ৰম কৰা বেগ ঠিক আছে প্ৰশ্নৰ মতে আমি কৰিছোঁ তো কিমান সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ কিমান সময় লয় 5 ছেকেণ্ড সময় লয় কিমানক আমি কি জানো দূৰত আমি গতিবেগৰ জানো না নাই দ্ৰুতি ইকুৱেল টু এইটো সূত্ৰ জানা না নাই কোনে জানা এইটো দ্ৰুতি ইকুৱেল টু কি দূৰত্ব বাই কি সময় হয় না নহয় হয় ঠিক আছে সৰি দিশ তেতিয়াহ'লে এইটো দূৰত্ব আমি কিমান লৈছোঁ x মিটাৰ x আৰু কিমান সময়ত যায় 5 ছেকেণ্ডত যায় হয় 5 সমান সেম সিগনেল পোষ্ট দলং কিমান মিটাৰ দীঘল বুলি কৈছে ইয়াতে দীঘলটো ধৰি দিছে তেতিয়াহ'লে এইখিনি যোগ হ'ব না নাই যোগ হ'ব মানে কি x প্লাছ কিমান হ'ব 540 মিটাৰ 540 x by 5 x টো কি হয় দিশ হয় মানে ৰেলখনৰ দিশ আৰু এটো কি হৈ যায় সময় ঠিক আছে বেগৰ সূত্ৰ জানা নাই বেগৰ সূত্ৰটো এটো তোমালোকে কমেন্ট বক্সত কবা এটো মই কি লিখছো এনসাৰটো মই কৈয়ে আছো তথাপি দিশ আৰু এটো কি হয় পাঁচটো সময় হয় তো বেগৰ সূত্ৰ ঠিক আছে ঠিক তেনেকৈ এটো সেম দলংখনত কি আছে যেটো আমি দলংখনৰ সিম্বলকে দিয়া আছে 540 ঠিক আছে যোগ ইটো মিটাৰ ইমান দূৰত্ব লগতে আৰু কি দিয়া আছে x আৰু আমাৰ সময় ইমান দিছে 15 সেকেন্ড হৈছে সিম্পল এটা লগৰ এটো পূৰণ কৰি দিয়া এনসাৰ ওলাই যাব 15 লগত x পূৰণ কৰিলে কিমান হ'ব আৰু কিবা দিয়া আছে নি নাই 15 লগত x কৰিলে 15x সমান ইয়াৰ লগৰ এটো 5 এ কি কৰি দিম x plus 540 পূৰণ কৰি দিয়া তো 15x equal to 5 লগত x পূৰণ কৰিলে কিমান হ'ব 5x plus এখিনি পূৰণ কৰিলে কিমান হ'ব 540 লগত 5 এ পূৰণ কৰি দিম 0 5 4 গুণ 20 20 ৰ 0 হাতে 2 5 5 25 2 27 হয় প্লাস 2700 সিম্পল x to ইপিনে নিম কিমান হ'ব 15x minus 5x equal to 2700 তো 5 ৰ পৰা কিমান হ'ব 10x equal to 2700 x equal to 2700 divided by 10 তো 0 ক্যান্সেল গেল কিমান হ'ল 270 মানে x equal to কিমান হৈ গল 270 হৈ গল এটা আমাক কি লাগে বেগ আচ্ছা আমি কি ধৰিছিলো ৰেলখনৰ দিশ ধৰিছিলো দিশ কিমান পাইছো দিশ পাইছো আমি 270 আৰু কি ওলাব দিছে আমাক গতিবেগ ওলাব দিছে ঠিক আছে আমি নেক্সট গতিবেগ খিনি ওলাই দিম ঠিক আছে তো গতিবেগ আমি গতিবেগ কি আছিল ৰেলখনৰ গতিবেগ এটো আছিল না নাই গতিবেগ এটো আছিল না নাই তো গতিবেগটো তলে লিখি দিবা এটাকে গতিবেগ ইকুৱেল টু কিমান হ'ব গতিবেগত x আছিল 270 ডিভাইডেড বাই 5 তো কিমান যাব 270 আমি 5 এৰি গলে 5 5 গুণ 25 20 5 4 গুণ 20 গতিবেগ হৈ যাব 54 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো এইটো হৈ যাব ইয়াৰ কি গতিবেগ এখিনি বুজি পাইছা সকলে বুজি কি কৰিছো ঠিক আছে যদি বুজি পোৱা নাই মোক ধুনিয়াকৈ আৰেবাৰ কৈ দিব পাৰা তেতিয়াল নেক্সট লাষ্ট কোৱেশ্চন তো এইটো ভিডিওৰ লাষ্ট কোৱেশ্চন আৰু 2C ৰ লাষ্ট কোৱেশ্চন ঠিক আছে সপ্তম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত এজন ছাত্ৰই বিজ্ঞানত যি নম্বৰ পাইছে অংকত তাতকৈ 10 নম্বৰ বেছি পাইছে আৰু ইংৰাজীত পোৱা নম্বৰ বিজ্ঞানৰ নম্বৰতকৈ 5 কম পাইছে যদি এই তিনিটা বিষয়ত তেওঁ পোৱা মুঠ নম্বৰ 254 তেন্তে কোনটো বিষয়ত কিমান নম্বৰ পাইছে সিম্পল আমি কত কিমান পাইছে হেতুকে ধৰিলম ধৰা হল কিহত কি নম্বৰ পাইছে অংকতকৈ 10 নম্বৰ বেছি পাইছে তেতিয়ালে আমি অংকটোকে ধৰিম
বিজ্ঞানত যি নম্বৰ পাইছে অংকত তাতকৈ বেছি বেছি আচ্ছা বিজ্ঞানত তেতিয়াহ'লে বিজ্ঞানত হ'ব লাগিব বিজ্ঞানত নম্বৰ পাইছে কিমান পাইছে এক্স পাইছে আৰু এক্স নম্বৰ পাইছে ঠিক আছে ঠিক যেনেকৈ কি পাইছে অংকত কিমান নম্বৰ পাইছে অংকত কি বুলিছে তাতকৈ 10 বেছি পাইছে মানে এক্সতকৈ 10 বেছি পাইছে ইয়াতে যদি 50 পাইছে ইয়াতে কিমান পাব 60 পাব তাৰমানে 10 টা লগত যোগ হৈ যাব আৰু কি হ'ল বুলি কৈছে ইংৰাজীত নম্বৰ পাইছে ইংৰাজীত কিমান পাইছে বুলি কৈছে বিজ্ঞান নম্বৰতকৈ 5 কম পাইছে বিজ্ঞানত কিমান পাইছিল x তাৰমানে x - 5 ঠিক আছে সিম্পল এখিনি লিখিব পাৰিলে তোমালোকে কোৱেশ্চনৰ এনসাৰখিনি অটোমেটিক্যালি উলাব পাৰিবা ঠিক আছে প্ৰশ্নমতে কি হৈ যাব এখিনি কি হৈছে মুঠ নম্বৰ 254 পাইছে তো এখিনি আমি যোগ কৰি দিম সিম্পল x plus 10 plus x - 5 equal to 254 হয় আমি এখিনি যোগ কৰ এইখিনিৰ যোগফল কিমান বুলি কৈছে 254 বুলি কৈছে সিম্পল x plus 10 plus x plus a minus a minus 5 সমান 254 কেইটা x আছে x 3x প্লাস আছে মাইনাস আছে কিমান হৈ যাব প্লাস 5 সমান 254 5 to হিপাৰে লৈ যাম 3x equal to 254 minus 5 3x equal to 254 are 249 তেতিয়াহ'লে x equal to 249 divided by 3 249 249 3 দি 3 8 গুণ 24 9 3 3 গুণ 9 0 তো কিমান হৈ গ'ল 83 তো x কিমান পাইছে হি 83 পাইছে মানে কিহত পাইছে বিজ্ঞানত কিমান পাইছে 83 পাইছে হয় তেতিয়াহ'লে এটা কিমান হ'ব 10 যোগ কৰিলে কিমান 83 93 আৰু 83 এটো x - 5 x ৰ কিমান হৈছিল 83 ইয়াৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 78 হয় তো এইখিনি নম্বৰ পাইছে তো এইখিনি লাইনটো ইয়াৰে তলত লিখি দিবা ঠিক আছে থ্যাংক ইউ যদি ভিডিওবোৰ চাই ভাল লাগি আছে তেতিয়াহ'লে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তেতিয়াহ'লে আমি কালিৰ পৰা আমি কি আহিম 2D আহিব ঠিক আছে তো কালিৰ পৰা 2D ৰ ভিডিও পাই যাবা তোমালোকে থ্যাংক ইউ